নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম আত্মসহায় গোটৰ মহিলাসকলক যিহেতু অসম চৰকাৰে 10,000 কৈ টকা প্ৰদান কৰাৰ কথা আছিল কিন্তু নিৰ্বাচনৰ পূৰ্বে এই 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাবনে নোসোমায় সেই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে 19 এপ্ৰিলৰ পৰা নিৰ্বাচনৰ প্ৰথম ফ্ৰেছ আৰম্ভ হ'ব বা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিলে অধিসূচনা জাৰি কৰাৰ আগত বা নিৰ্বাচনৰ আগতেই যিহেতু হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক অৰ্থাৎ আত্মসহায় গোটৰ 10 গৰাকী মহিলাক আশা দিছিলে তেওঁলোকে 10,000 টকা প্ৰদান কৰিব ব্যৱসায় কৰিবৰ কাৰণে কিন্তু মহিলাসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বা বিভিন্ন ধৰণৰ প্ৰশ্ন ৰৈ আছে তেওঁলোকক 10,000 টকাটো নিৰ্বাচনৰ পূৰ্বে দিবনে নিদিয়ে বন্ধু বান্ধৱীসকল মই আপোনালোকক এই সম্পৰ্কে স্পষ্টকৈ জনাম আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰিব সম্পূৰ্ণকৈ শুনি থাকিব এতিয়া প্ৰথম কথা যদি আমি চাবলৈ যাওঁ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিলে 19 তাৰিখৰ পৰা যদি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিলে তেন্তে অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই বা নটিচ দিয়া নাই 10,000 টকা মহিলাসকলক প্ৰদান কৰিম বুলি সেই সম্পৰ্কে বা সেই ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ভাবিম যে নিৰ্বাচনৰ পূৰ্বে আপোনালোকক 10,000 টকাটো দিয়াটো সম্ভৱ নহ'ব কাৰণ কি হৈছে আকৌ যদি পুনৰ বিজেপি চৰকাৰ বা নতুনকৈ চৰকাৰ গঠন হয় বিজেপি চৰকাৰ তেতিয়াহে তাৰ পিছতহে আকৌ পুনৰ নিৰ্বাচনৰ পাছতহে আপোনালোকক 10,000 টকাটো প্ৰত্যেকগৰাকী গোটৰ সদস্যক সোমোৱাই দিব আৰু আপোনালোকৰ হাতত সময় আছে 12 দিন 12 দিনৰ ভিতৰত যদি নতুনকৈ নটিচ জাৰি কৰি পেলাই আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱাই দিয়ে সেই সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই যদি আপোনালোকৰ সেই সম্পৰ্কে কিবা নটিচ আহে বা হিমন্ত বিশ্ব শৰ্মাই কয় টকাখিনি দিয়াৰ কথা নিশ্চয় মই এই ইউটিউব চেনেলতে আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিম আপোনালোকৰ মনত থকা যিখিনি প্ৰশ্ন ৰৈ আছে সেই প্ৰশ্নখিনিৰ সৰু এটা মই ইনফৰমেশ্যন বা সৰুকৈ আপোনালোকক বুজাই দিবৰ বাবে যত্ন কৰিলোঁ মোৰ মতে বা মোৰ ধাৰণাৰ অনুসৰি অসম চৰকাৰ বা যিহেতু লোকসভা নিৰ্বাচনৰ মাতত 12 দিন সময় আছে প্ৰথম পৰ্যায় নিৰ্বাচন হ'ব 19 তাৰিখৰ পৰা যিহেতু প্ৰথম পৰ্যায় নিৰ্বাচন হ'ব সেই নিৰ্বাচনৰ পূৰ্বে যিহেতু দিয়াটো সম্ভৱ নহ'ব মই ভাবোঁ যদি চৰকাৰে দিয়ে যদিও সেই সম্পৰ্কে নটিচ জাৰি কৰিলে মই আপোনালোকক অৱগত কৰিম আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ যিখিনি কনফিউজন ৰৈ আছে বা আপোনালোকৰ মনৰ প্ৰশ্ন ৰৈ আছে প্ৰশ্নখিনি নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ নিশ্চয় যিহেতু বিজেপি চৰকাৰ পুনৰ জিকিলে বা জিকাৰ যদি আশা আছে বা জিকিব তাৰ পিছতেই আপোনালোকক নিৰ্বাচনৰ পাছতেই প্ৰত্যেকগৰাকী গোটৰ মহিলাক 10,000 টকাটো দিবৰ বাবে সক্ষম হ'ব বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় জানিব পাৰিছে যদি আপুনি এই ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ